নমস্কাৰ মই হাবিজুৰ খান আপোনালোকে চাই আছে 24 লাইভ আৰু মই এতিয়া উপস্থিত আছোঁ পূৰ্বৰ হৰিক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁৱত আৰু আদৰ্শ গাঁৱত মই উপস্থিত আছোঁ আৰু মই আদৰ্শ গাঁৱৰ কিছুমান দৃশ্যাংশ দেখিবলৈ যত্ন কৰিম। আদৰ্শ গাঁৱত কি থাকিব লাগে আৰু আদৰ্শ গাঁৱত আছে কি মই দেখিবলৈ যত্ন কৰিম। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক এয়া চাওঁ, এয়া এখন আদৰ্শ গাঁৱৰ দৃশ্যাংশ। এয়া চাওক, বোকা সন্মুখত লিখা আছে আদৰ্শ গাঁও, কিন্তু আদৰ্শ গাঁৱৰ ভিতৰত এয়া এখন পকী ৰাস্তাৰ দৃশ্যাংশ। ঠায়ে ঠায়ে ইয়াৰ পৰিৱেশ মই দেখিবলৈ যত্ন কৰি আছোঁ। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই ইয়াতে এগৰাকী স্থানীয় ৰাইজ আছে, মই ৰাইজৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা, এইখন আদৰ্শ গাঁৱৰ অৱস্থা যে এনেকুৱা, কি ক'ব এই ক্ষেত্ৰত? এইখন আদৰ্শ গাঁৱৰ অৱস্থা যেনেকুৱা হৈছে, কি আৰু কম, এই চৰকাৰে এইবিলাক যদি ভাল নকৰে আমি চলিম কেনেকুৱা? মানুহৰ কেনেকুৱা লিখা আছে আদৰ্শ গাঁও, দেখা গৈ আছে যে বোকা আৰু পানী জমি আছে। কি ক'ব এই ক্ষেত্ৰত? মানে বোকা পানী এইবিলাক মানে চৰকাৰে চাই পিনে ঠিক ঠাক কৰিব লাগে, ভাল কৰিব লাগে। আদৰ্শ গাঁও, এইটো আদৰ্শ গাঁও হ'ল নেকি? এনেকুৱা আদৰ্শ গাঁও হয়? আদৰ্শ গাঁৱৰ বস্তুবিলাক, ৰাস্তাবিলাক ভাল থাকিব লাগিব। এই পকী ৰাস্তা এটা এনেকুৱা অৱস্থা থাকে, পকী ৰাস্তা এটা ভাল হৈ থাকিব লাগে, সুন্দৰ পৰিৱেশত থাকিব লাগে। এই লেতেৰা চেতেৰা থাকে, ল'ৰা ছোৱালীবিলাক বিধায়ক জাকিৰ হুছেইন চিকদাৰে কৈছে মোৰ সমষ্টিত উন্নয়ন হৈছে। ইয়াৰ উন্নয়ন নেকি? এই উন্নয়ন নেকি আমাৰ এই উন্নয়ন? এই বোকা পানী, শিল বাটৰ এই উন্নয়ন, এইবোৰ একো কৰা নাই আমাৰ জাকিৰ হুছেইনে, একো কৰা নাই। সন্মুখত লিখা আছে আদৰ্শ গাঁও, কিন্তু আদৰ্শ গাঁও থাকিব লাগে কেনেকুৱা আৰু আদৰ্শ গাঁও আছে কেনেকুৱা? আদৰ্শ গাঁও থাকিব লাগে ষ্টেণ্ডাৰ্ডভাৱে, মানে পকা থাকিব লাগে, পকী ৰাস্তা থাকিব লাগিব, চব জেগা চাফ চিকুণ থাকিব লাগিব, সেয়েহে আদৰ্শ গাঁও হ'ব। এইটো আদৰ্শ গাঁও হয় নেকি? এইটো আদৰ্শ গাঁৱৰ একো নাই, এই ৰাস্তাও নাই, কিবাও নাই। এটা আদৰ্শ গাঁও হয় নেকি? বিধায়ক জাকিৰ হুছেইন চিকদাৰক কি জনাব? জাকিৰ হুছেইনক এইটো কথা জনাইছোঁ যে আমাৰ ৰাস্তা যাতে সোনকালে আমাৰ ৰাস্তাখিনি ভাল কৰি দিয়ক, ভাল কৰি দিলেহে আমাৰ ভাল হ'ব, অহা যোৱাতে অকল ৰাইজৰে ভাল হ'ব। যিহেতু আদৰ্শ গাঁও এটা কথা, চাফ চিকুণ থাকিব লাগে, সুন্দৰ পৰিৱেশ থাকিব লাগে, কিন্তু দেখা গৈছে যে নামতে আদৰ্শ গাঁও, কিন্তু কামতে একো নহয়। সুন্দৰ থাকিব লাগে, চাফ চিকুণ থাকিব লাগে। জাকিৰ হুছেইন চিকদাৰক আহ্বান জনাইছে, এতিয়া মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যাতে আমাৰ ৰাস্তাখিনি সোনকালে ভাল কৰি দিয়ক। মুখ্যমন্ত্ৰীয়েও আমাৰ ৰাস্তাখিনি মানে ভাল কৰি দিয়া নাই। ঠিক আছে, ধন্যবাদ। মই দেখিবলৈ যত্ন কৰিম। এয়া চাইছে আপোনালোকে এখন আদৰ্শ গাঁৱৰ দৃশ্যাংশ। মই এতিয়া দেখুৱাম আপোনালোকৰ আদৰ্শ গাঁৱৰ চাইনবোৰ্ডখন। ইয়াৰ পৰা অলপমান দূৰত আছে আদৰ্শ গাঁৱৰ চাইনবোৰ্ড। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক মোক দেখিবলৈ যত্ন কৰিম। এয়া চাওক, এই আদৰ্শ গাঁও, তাতে লিখা আছে আদৰ্শ গাঁও, কিন্তু কামতে একো নহয়। তাতে লিখা আছে আদৰ্শ গাঁও, কিন্তু আদৰ্শ গাঁৱৰ ৰাস্তা চাওক আপোনালোকে। একমাত্ৰ 24 লাইভৰ দৰ্শকসকলক দেখুৱাই আছোঁ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ উন্নয়নৰ সকলো ৰূপ। চাওক, এয়া হ'ল এখন আদৰ্শ গাঁও। দমফালি মাৰা বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এয়া উন্নয়নৰ